আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাছৰ সমাৱেশ সূৰাটোৰ ৭ নম্বৰ আৰু ৮ নম্বৰ আয়াতটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। ৭ নম্বৰ, আল্লাহে সেই জনবসতিৰ মানুহবিলাকৰ পৰা তেওঁৰ ৰচুলক যি অৰ্পণ কৰিলে সেয়া আল্লাহ, ৰচুল, তেওঁৰ আত্মীয় স্বজন, মাওৰা, দিন দৰিদ্ৰ আৰু ভ্ৰমণৰত পথিকৰ বাবে, আৰু সেয়া যেন তোমালোকৰ ধনৱান মানুহবিলাকৰ মাজতে আবৰ্তন হৈ নাথাকে। ৰচুলে তোমালোকক যি দান কৰে তাকে তোমালোকে গ্ৰহণ কৰা, আৰু যি বস্তুৰ পৰা তেওঁ তোমালোকক বিৰত ৰাখে তাৰ পৰা বিৰত থাকা। আল্লাহক ভয় কৰা, শাস্তি দিয়াত আল্লাহ অৱশ্যেই অতি কঠোৰ। ৮ নম্বৰ, ইয়াৰ উপৰি সেই ধন সম্পদ সেইসকল দৰিদ্ৰ মুহাজিৰৰ বাবেও যিসকল নিজ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাড়িত আৰু বহিষ্কৃত হৈছে। এওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি লাভ কৰিব বিচাৰে আৰু আল্লাহ আৰু তেওঁৰ ৰচুলক সহায় কৰিবলৈ সদা প্ৰস্তুত থাকে। এওঁলোকেই সত্যবাদী, ন্যায়পৰায়ণ। সমাপ্ত।